আলু ভাজি আলু পিটিকা আলু চপ আলু পৰঠা মাংস ডালো মাছ ডালো সকলোতে লাগে আপোনাক আলু পিছে ভুলতো নাখাব আলু আলু খালে পেট ওলাব সেই কথা নিশ্চয় আপোনাৰ মনত আছে আলু খালি পেট ওলাব সেয়া পিছলে থলো কিন্তু আলু হ'ব পাৰে তিতা সেয়ে আলু খোৱা এৰক তিতাকেহা লগাইছে কলকাতাৰ আলুৱে এই দৃশ্য অসম বংগ সীমান্তৰ বংগত এইদৰে দীঘলীয়া শাৰী আলু ভৰ্তি ট্ৰাক অসমলৈ আহিবলৈ দিয়া নাই এই আলু ভৰ্তি ট্ৰাকসমূহ অসমলৈ আহিবলৈ লাগে গুণ্ডা টেক্স কলিকতাত সেইবাবে কলকাতাৰ আৰক্ষীয়ে আহিবলৈ দিয়া নাই আলু ভৰ্তি ট্ৰাকসমূহ কলিকতাৰ আলু অসমলৈ নহা দেখি অসমত সৃষ্টি হৈছে আলুৰ নাটনি কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি আকাশলংঘী মূল্য বৃদ্ধি কৰিছে আলুৰ 40 টকাৰ ঠাইত এতিয়া 60-70 টকাত বিক্ৰী কৰিছে আলু সেইবাবে কৈছো কলিকতাৰ আলুৱে তিতাকেহা লগাইছে আলু খাওঁতে সাৱধান আলু ভাজি আলু পিটিকা আলু চপ আলু পৰঠা মাংস ডালো মাছ ডালো সকলো বিচাৰি নাযাব কেৱল পেট ওলোৱাই নহয় জেপু খালী কৰিব পাৰে আলুৱে কলিকতাৰ আলু যদি অসমলৈও নাহে তথাপি উত্তৰ প্ৰদেশৰ আলুৱে ভৰিছে অসম কলিকতাৰ আলুৰ চাহিদা কিছু পৰিমাণে পূৰণ কৰিবলৈ সক্ষম হৈছে আগ্ৰাৰ আলুৱে কেৱল অসমতে নহয় ঝাৰখণ্ডলৈ কলকাতাৰ পৰা যোৱা নাই আলু ভৰ্তি ট্ৰাকসমূহ যাৰ বাবে এইদৰে দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে ঝাৰখণ্ড আৰু পশ্চিম বংগৰ সীমান্তত কলিকতাৰ আলু অহা নেদেখি অসমত কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি হুৰাহুৰে দাম বৃদ্ধি কৰিছে যাৰ ফলত জেট খালী কৰিছে সৰ্বসাধাৰণ লোকৰ এতিয়া কওক কলিকতাৰ আলু খাবনে কালি আমি ধৰ সন্ধিয়া টাইমত আহিছো আপোনালোকক যাব দিয়া নাই বংগৰ পৰা যাবাৰ দিয়া নাই কিয় যাব দিয়া আলু অসমত যাব নিদিয়ে ইয়াতো লিখা আছে অন ডিউটি আৰ্মি বুলি আৰ্মিৰ খানা হয় এইটো কৈছিলো আমি আৰ্মি চাপ্লাইৰ মাল বুলি কৈছিলো তেতিয়া কয় বোলে অসমত যাব নিদিয়ে আলু এই সন্দৰ্ভত কি ক'ব অসম চৰকাৰক কি কম এতিয়া অসমত আলু নাযালে চলিব নেকি আৰ্মি চাপ্লাইৰ মাল হয় এইটো বোলে এইটোও নামানে ইয়াতে অসমত যাব নিদিয়ে আলু এটাকে আপোনালোকক বেক কৰি দিছে আপোনাৰ ঘৰ মোৰ ঘৰ বিদেশীপাৰা ক'ত যাব মাল এইটো তেজপুৰ নিউজ ডেস্ক ৰিপোৰ্ট ৰিপৰ্টাৰ এনি